নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ ইউটিউব চেনেল সমাধানলৈ স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত প্ৰাথমিক শিক্ষকৰ দীৰ্ঘদিনীয়া এটা দাবীৰ ফলত লাভ কৰা সফল পৰিসমাপ্তিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। এইখন প্ৰাথমিক শিক্ষা বিভাগৰ 30/8/2024 তাৰিখৰ এখন চিঠি। সঞ্চালক মহোদয়ে অসমৰ প্ৰতিখন জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰিছে। বিষয়টো হৈছে 6595খন LP স্কুলৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদক প্ৰধান শিক্ষকৰ পদলৈ উন্নীতকৰণৰ বাবে অসম চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে। ইয়াৰে 2617 পদ 150 জন ছাত্ৰ ছাত্ৰী থকা স্কুল আৰু 3978টা পদ 100 জন ছাত্ৰ ছাত্ৰীৰ ওপৰত থকা প্ৰাথমিক বিদ্যালয়। এই পদটো বিদ্যালয়ৰ জ্যেষ্ঠ ছিনিয়ৰ মোষ্ট যাক কোৱা হয় জ্যেষ্ঠ সহকাৰী শিক্ষকজনে প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিব আৰু লগতে কোৱা হৈছে যে শিক্ষকৰ দায়িত্বৰ লগতে পূৰ্বৰ দৰে পাঠদান কাৰ্যও চলাই যাব লাগিব। প্ৰতিখন জিলাত কিমান বিদ্যালয়ত এই পদ হ'ব তলত দিয়া আছে। আপোনালোকে জিলাকেইখন চাব পাৰিব কোনখন জিলাত কিমান পদ আছে। এইখিনি আপোনালোকে এই লিষ্টখনতে চাব পাৰিব। আপোনালোকে নিজৰ জিলাৰ পদৰ বিষয়ে ইয়াত ভালকৈ চাই ল'ব। লগতে ইয়াৰ লগত এখন ফৰ্মেট দিছে, যিখন ফৰ্মেট 7 ছেপ্টেম্বৰৰ আগতে আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত জমা দিব লাগিব আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলে। এই ফৰ্মেটখনো আপোনালোকে চাই ল'ব, তাত কি কি কণ্ডিশ্যন দিয়া আছে এই কথাখিনি আপোনালোকে জানিব। এইটো এটা আমাৰ শিক্ষকসকলৰ ভাল খবৰ আৰু প্ৰধান শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীটো পূৰণ হওক তাৰেই কামনা কৰি আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।